নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এটা অতি বিশেষ জৰুৰী খবৰ, গৰমৰ বন্ধ চলি আছে, তথাপিও গ্ৰীষ্মকালীন কৰ্মশালাৰ সংক্ৰান্ততে এটা বিশেষ খবৰ আহিছে আৰু আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এটা বিশেষ গুৰুত্বপূৰ্ণ পোষ্ট তেখেতে দিছে। আৰু এই অংশখিনিত তেখেতে উল্লেখ কৰিছে যে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ এক বিনম্ৰ প্ৰয়াস বুলি উল্লেখ কৰি আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। এই অংশখিনিত লিখিছে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালা। আৰু এইখিনিতে আমাৰ ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ফটো দিয়া আছে। আৰু এই অংশখিনিত উল্লেখ কৰিছে যে ৰাজ্যৰ শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিগত বছৰবোৰৰ দৰে এই বছৰো শিক্ষাৰ্থীৰ সাংস্কৃতিক বুদ্ধিমত্তাক গুৰুত্ব প্ৰদান কৰি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৭ জুলাই আৰম্ভণিৰ দিন হিচাপে লৈ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত শিক্ষাৰ্থীৰ মাজত প্ৰতিটো বিধানসভা ভিত্তিত সংগীত, নাটক, নৃত্য আৰু পোৰামাটিৰ শিল্প আদি বিষয়ত দুটাকৈ ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে, সবিশেষ তথ্যৰ বাবে ইচ্ছুক শিক্ষাৰ্থীসকলক সংশ্লিষ্ট জিলা সাংস্কৃতিক উন্নয়ন বিষয়া কাৰ্যালয়, জিলা আয়ুক্তৰ কাৰ্যালয় অথবা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ প্ৰদান কৰা হ'ল। যদিও গৰম বন্ধ চলি আছে, ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ কাৰণে গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে ২০২৫ চনত। আৰু এই কৰ্মশালা বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হ'ব আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কোনো জিলালৈ হয়তো নিৰ্দেশনাও আহিছে যে এনেকৈ উল্লেখ কৰিছে যে বিদ্যালয়ৰ প্ৰধানসকল নিশ্চিত অৱগত যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত প্ৰতিটো বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰিছে। অহা ৭ জুলাইত আৰম্ভ হ'বলগীয়া এই ১৫ দিনীয়া কৰ্মশালাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে সংগীত, নাটক, নৃত্য, পোৰামাটিৰ শিল্প আদি বিষয়ৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব পাৰিব। সমষ্টি ভিত্তিত দুটাকৈ স্থাপন কৰিবলগীয়া প্ৰশিক্ষণ শিবিৰত শিক্ষাৰ্থীসকলে সমল ব্যক্তিৰ অধীনত ৰুচি অনুযায়ী বিভিন্ন সহবিদ্যায়তনিক বিষয়ৰ জ্ঞান আহৰণ কৰি গ্ৰীষ্মবন্ধৰ সময়ছোৱাৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব। গতিকে ইয়াৰ লগত প্ৰেৰণ কৰা নিৰ্দিষ্ট প্ৰপত্ৰখন যাতে সৰ্বাধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ৬ জুলাইৰ ভিতৰত পূৰণ কৰি যথাস্থানত জমা দিব পাৰে, তাৰ কাৰণে সন্নিৱিষ্ট কৰি দিয়া তালিকাখনত থকা তথা কৰ্মশালা অনুষ্ঠিত হ'বলগীয়া স্থানৰ বিদ্যালয়ৰ প্ৰধানসকলৰ সৈতে শীঘ্ৰে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল। আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যনো হয়তো আপোনালোকে জিলা অনুযায়ী পাবলৈ সক্ষম হৈছে। এই বিষয়টো অতি গুৰুত্বপূৰ্ণ আচলতে, সেইকাৰণে ক'বলৈ প্ৰয়াস কৰিলোঁ। ধন্যবাদ।